ব্ৰহ্মপুত্ৰৰ লগত কলংমুখটো মানে নলাটো খান্দি ক্লিয়াৰ হৈ গৈছে আৰু 2 এদিনতে পানী এৰিব আৰু ৰাইজে পাব আৰু কলংমুখ ভালেই লাগিছে যিটো হৈছে কলংখন 12 মাহে চলি থাকিলে আমাৰ কলিয়াবৰ ৰাইজৰ কাৰণে বহুত ভাল লাগিব যে ঠাণ্ডা বতাহ এটা পাব নদীৰ পানী আগৰ দৰে যে গৰু ম'হ চব গা চা ধুৱাব পাৰিব এটা মাছো আহিব এটা কথা কি ৰাইজৰ কাৰণে যে কলংটো চাফা কৰি থ'ব লাগিব মানে ছাৰ আমি ইয়াত কাম কৰি আছোঁ আজি 10-15 দিনমান হ'ল এতিয়া মানে পানীৰ ছিজন আহি গ'ল তাৰ কাৰণে মানে ঠিকাদাৰবিলাক কৈ আছে ইঞ্জিনিয়াৰবিলাক কৈ আছে যে কামখিনি সোনকালে উঠাই দিয়া এই পানী মানে 3-4 দিনৰ ভিতৰত মানে পানীটো এৰিব সেইটো কাৰণে ইমাৰ্জেঞ্চি যে কামটো কৰিছোঁ কালি মানে আদায় হৈ যাব কাম